পথ নে পুখুৰী এফালে যদি পথ আনফালে বিপদ মহানগৰত উন্নয়নৰ নমুনা মহানগৰ আৰু উন্নয়ন এই কথাষাৰ এতিয়া সম্পূৰ্ণ বিপৰীত মেৰুত অৱস্থান কৰিছে চৰকাৰে কৈছে উন্নয়ন হৈছে কিন্তু ৰাইজে পোৱা নাই বিশেষকৈ মহানগৰৰ প্ৰতিটো ৰাজপথ উপপথে এতিয়া শ্ৰমৰ যাতনা ভুগাইছে প্ৰতিজন মহানগৰবাসী রাস্তাটা খারাপ হয়েছে এটা তো ঠিক করবার লাগবে না কত মানুষ পড়ে যাচ্ছে কিমান কিমান মানুষ যাচ্ছে পড়ে তাই এনেকে করলে কি করে হবে রাস্তা তো ঠিক করবার লাগবে না আমরা রাস্তা পার হতে পারি না কিছু করতে পারি না কত অসুবিধা হয় এই তো মা এক মাস হয়ে গেল আৰু কিমান দিনলৈ এই যন্ত্ৰণা বিভাগৰ চকুত পৰিব কেতিয়া পথৰ ৰূপ দেখি ৰাইজ আজি ক্ষোভিত মাহৰ পিছত মাহ পাৰ হোৱাৰ পিছতো GMDA তথা সংশ্লিষ্ট বিভাগৰ কোনো বৰমূৰীয়াৰ চকুত নপৰাত ক্ষোভ প্ৰকাশ কৰাৰ লগতে ৰাইজৰ অভিযোগ কেৱল মন্ত্ৰী আহিলেহে ভাল হয় পথছোৱা আর এই পানিটো হওয়ার আরও একটা কারণ হল এই নালাবিলা পুরো জাম হয়ে গেছে সরকারের দেখা যাচ্ছে ইমান প্রজেক্টর কাম কৰি আছে এই নালাবিলা কি চাফা কৰিব পৰা নাই পাহাৰৰ পৰা পানী আহি কেনে ভৰিছে কিন্তু লগে লগে চাফা কৰিলেতো এই পানীটো নহ'লেহেঁতেন এইটো ভৰি কেনে পানীটো আহি গৈছে পানীটো ইয়াতে ব্লক হৈ গৈছে পানীটো ওলাই যোৱাৰ কোনো জাগা নাই সেইটো কাৰণে হৈ আছে চৰকাৰে কি এইবিলাক দেখা নাই নেকি ইয়াতে চৰকাৰে বহুত বিষয়া এই ইয়াৰ ওপৰতে গৈ আছে দুনিয়াৰ এক্সিডেণ্ট হৈ আছে ডাঙৰ ডাঙৰ গাড্ডা হৈ গৈছে আইলৰ মাজতে আবদ্ধ নেকি উন্নয়ন দৃশ্যবোৰ নতুন নহয় কিন্তু কেতিয়াকৈ শেষ হ'ব এই সমস্যা মহানগৰত ইতিমধ্যে উন্মুক্ত নলা তথা বিধ্বস্ত পথে প্ৰাণ লৈছে বহুজনৰ তাৰ পিছতো এতিয়ালৈকে কিয় শিক্ষা নললে বিভাগসমূহে কিমান বাতৰিৰ পিছত গা লৰিব গুৱাহাটী উন্নয়ন বিভাগৰ কিমান লোকৰ মৃত্যু হোৱাৰ পিছত গুৱাহাটীৰ উন্মুক্ত নলা তথা বিধ্বস্ত পথৰ মেৰামতি কৰিব বিভাগটোৱে কেমেৰাত বিতুৰ সহযোগত চিৰঞ্জিত নাথৰ ৰিপৰ্ট প্ৰথম খবৰ